দেৱযানী আৰু কচৰ প্ৰেম কাহিনীৰ কথা। নমস্কাৰ বান্ধৱসকল, কাকতি ক্ৰিয়েশ্যন চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি দেৱযানী আৰু কচৰ প্ৰেম কাহিনীৰ বিষয়ে ক'বলৈ লৈছো। দেৱযানী আছিল দৈত্যগুৰু শুক্ৰাচাৰ্যৰ পুত্ৰী, আনহাতে কচ আছিল দেৱগুৰু বৃহস্পতিৰ পুত্ৰ। এই দৈত্য কন্যা আৰু দেৱপুত্ৰৰ প্ৰেম কেনেকৈ আৰম্ভ হ'ল? শেষত দেৱযানী আৰু কচৰ প্ৰেমৰ পৰিণতি কি হ'ল? আমাৰ আজিৰ কথাভাগ মহাভাৰতৰ আদি পৰ্বৰ পৰা লোৱা হৈছে। আহকচোন এতিয়া দৈত্য কন্যা আৰু দেৱপুত্ৰৰ প্ৰেম কাহিনীৰ কথা আৰম্ভ কৰোঁ। কথা সেই সময়ৰ, যেতিয়া দৈত্য আৰু দেৱতাসকলৰ মাজত যুদ্ধ চলি আছিল। সেই সময়ত দৈত্যৰ ৰজা আছিল বৃষপৰ্বা। দৈত্য আৰু দেৱতাসকলৰ মাজত যুদ্ধ চলিয়ে থাকে। যুদ্ধত যিসকল দৈত্য সেনাৰ মৃত্যু হয়, দৈত্যগুৰু শুক্ৰাচাৰ্যই সঞ্জীৱনী মন্ত্ৰৰ শক্তিৰে পুনৰ জীয়াই তোলে। পিছে মৃত দেৱতাসকলক দেৱগুৰু বৃহস্পতিয়ে পুনৰ জীৱন দান দিব নোৱাৰিছিল, কিয়নো দেৱগুৰু বৃহস্পতিয়ে সঞ্জীৱনী বিদ্যা নাজানিছিল আৰু তেতিয়ালৈকে দেৱতাসকলে অমৃত পানো কৰা নাছিল। গতিকে দেৱতাসকলৰ শক্তি ক্ৰমে ক্ৰমে হ্ৰাস পাবলৈ ধৰিলে। তেতিয়া সকলো দেৱতাই আলোচ কৰি দৈত্যগুৰু শুক্ৰাচাৰ্যৰ পৰা সঞ্জীৱনী বিদ্যা প্ৰাপ্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। দেৱতাসকলৰ মাজৰ পৰা দেৱগুৰু বৃহস্পতিৰ পুত্ৰ কচক শুক্ৰাচাৰ্যৰ পৰা সঞ্জীৱনী বিদ্যাৰ শিক্ষা ল'বলৈ নিৰ্বাচিত কৰা হ'ল। দেৱতাসকলৰ আগ্ৰহত কচ গৈ শুক্ৰাচাৰ্যৰ আশ্ৰমত উপস্থিত হ'ল। সেই সময়ত শুক্ৰাচাৰ্যই দৈত্যৰাজ বৃষপৰ্বাৰ ৰাজ্যত আশ্ৰম পাতি আছিল। পুত্ৰী দেৱযানীও পিতা শুক্ৰাচাৰ্যৰ লগত আছিল। শুক্ৰাচাৰ্যৰ চৰণত প্ৰণাম জনাই কচে ক'লে, শিষ্যৰ প্ৰণাম গ্ৰহণ কৰক গুৰুদেৱ। হে গুৰুদেৱ, মই দেৱগুৰু বৃহস্পতিৰ পুত্ৰ কচ, আপোনাৰ শিষ্য হৈ বিদ্যা গ্ৰহণ কৰিবলৈ আহিছো। আপোনাৰ দৰে গুণী জ্ঞানীজনক গুৰু হিচাপে পালে মোৰ জীৱন ধন্য হ'ব গুৰুদেৱ। কচৰ বিনম্ৰতাপূৰ্বক বচন শুনি দৈত্যৰ শত্ৰু দেৱতাৰ পুত্ৰ বুলি জানিও শুক্ৰাচাৰ্যই শিষ্য হিচাপে গ্ৰহণ কৰি কচক আশ্ৰমত থাকিবলৈ দিলে। কচে গুৰু আৰু গুৰু পুত্ৰী দেৱযানীৰ সেৱা শুশ্ৰূষা কৰি আশ্ৰমত থাকিব ল'লে। পাছত কচক গুৰুৱে গৰু চৰাবলৈ দায়িত্ব অৰ্পণ কৰিলে। এনেদৰে গৰু চৰাই থাকোঁতে এদিন কচক দৈত্যসকলে দেখা পালে। দৈত্যসকলে জানিব পাৰিলে যে সঞ্জীৱনী বিদ্যা প্ৰাপ্ত কৰাৰ উদ্দেশ্যে দেৱগুৰু পুত্ৰ কচ দৈত্যগুৰুৰ আশ্ৰমত আহি আছে। এদিন গৰু চৰাবলৈ যাওঁতে দৈত্যসকলে কচক হত্যা কৰি টুকুৰা টুকুৰকৈ কাটি শিয়াল শগুনক খাবলৈ দিলে। সন্ধিয়া সময়ত গৰুবোৰ নিজে নিজে আশ্ৰমলৈ ঘূৰি আহিল। পিছে কচ ঘূৰি নাহিল। দেৱযানী ইতিমধ্যে সুন্দৰ যুৱক কচৰ প্ৰেমত পৰিছিল। বহু সময় বাট চাই থকাৰ পাছতো কচ ঘূৰি নহা দেখি দেৱযানীয়ে কান্দি কান্দি পিতৃ শুক্ৰাচাৰ্যৰ ওচৰলৈ গৈ ক'লে, হে পিতা, গৰুবোৰ নিজে নিজে আশ্ৰমলৈ ঘূৰি আহিল, কিন্তু কচ এতিয়ালৈকে ঘূৰি অহা নাই। বনৰ মাজত নিশ্চয় বাঘ, সিংহ অথবা দৈত্যসকলে
কচক মাৰিলে। কচৰ অবিহনে মই জীয়াই নাথাকিম পিতা। পুত্ৰীৰ মুখে সকলো কথা শুনি শুক্ৰাচাৰ্যই সঞ্জীৱনী মন্ত্ৰ মাতি কচ আহ বুলি কোৱাত কচ আহি গুৰুৰ ওচৰত উপস্থিত হ'ল। কচক দেখা পাই দেৱযানীয়ে ইমান সময় ক'ত আছিল সুধিলে। তেতিয়া দৈত্যসকলে কেনেকৈ কচক মাৰিছিল সেই কথা কচে খুলি ক'লে। কচৰ মুখে সকলো কথা শুনি দেৱযানীয়ে গৰু চৰোৱা কামৰ পৰা কচক ৰেহাই দিবলৈ পিতৃৰ ওচৰত প্ৰাৰ্থনা জনালে। সেইদিনাৰ পৰা কচৰ গৰু চৰাবলৈ যোৱা বন্ধ হ'ল। তাৰ কিছুদিন পাছত দেৱযানীয়ে কচক পূজাৰ বাবে ফুল আনি দিবলৈ ক'লে। ফুল আনিবলৈ বুলি কচ হাবিৰ মাজলৈ গ'ল। কচক বনৰ মাজত পাই দৈত্যসকলে পুনৰ হত্যা কৰিলে। এইবাৰ দৈত্যসকলে কচক পিচ পিচকৈ কাটি সেই মাংসৰে ঘিউ তেল দি আঞ্জা বনালে। দৈত্যসকলে আলোচনা কৰি সিদ্ধান্ত কৰিলে যে কচৰ মাংস যদি অন্য কাৰোবাক খুওৱা হয় তেন্তে গুৰু শুক্ৰাচাৰ্যই পুনৰ জীৱিত কৰি তুলিব। গতিকে কচৰ মাংস শুক্ৰাচাৰ্যক খুৱাই দিয়াটোৱেই উচিত হ'ব। এনেদৰে আলোচ কৰি দৈত্যসকলে কচৰ মাংস সুৰা অৰ্থাৎ মদৰ সৈতে গুৰু শুক্ৰাচাৰ্যক খুৱাই দিলে। সিফালে বনৰ পৰা ফুল আনিবলৈ যোৱা কচ সন্ধিয়া সময়লৈকে ঘূৰি নহা দেখি দেৱযানী পুনৰ চিন্তিত হৈ পৰিল। তেতিয়া দেৱযানীয়ে গৈ পিতাকক ক'লে, হে পিতা, কচ বনৰ পৰা ফুল আনিবলৈ গৈছিল, কিন্তু এতিয়ালৈকে ঘূৰি অহা নাই। দুষ্ট দৈত্যসকলে নিশ্চয় পুনৰবাৰ কচক হত্যা কৰিলে। আপুনি কচক ঘূৰাই আনক পিতা, কচৰ অবিহনে মই মৰি যাম। দেৱযানীয়ে এনেদৰে ক্ৰন্দন কৰি কৰি কোৱাত শুক্ৰাচাৰ্যই ধ্যান কৰি জানিব পাৰিলে যে কচ তেওঁৰ পেটৰ ভিতৰতে আছে। তেতিয়া শুক্ৰাচাৰ্যই কচক সুধিলে, হে কচ, তুমি মোৰ পেটৰ ভিতৰলৈ কেনেকৈ আহিলা? কচে ক'লে, হে গুৰুদেৱ, দৈত্যসকলে আজি পুনৰ মোক হত্যা কৰিলে। তাৰ পাছত মোৰ মাংস সিদ্ধ কৰি সুৰাৰ সৈতে আপোনাক ভক্ষণ কৰালে। আপোনাৰ স্মৰণ কৰি থকা বাবে এতিয়ালৈকে মোৰ জ্ঞান লুপ্ত হোৱা নাই। হে গুৰুদেৱ, মই এতিয়া কেনেকৈ বাহিৰলৈ আহিম সেই কথাহে ভাবি পোৱা নাই। তেতিয়া শুক্ৰাচাৰ্যই ক'লে, হে কচ, এতিয়া মই যদি তোমাক পেটৰ ভিতৰৰ পৰা বাহিৰ কৰি আনো তেন্তে মোৰ মৃত্যু হ'ব, আৰু যদি তোমাক বাহিৰ উলিয়াই নানো তেন্তে মই ব্ৰহ্ম হত্যাৰ পাপত পৰিম। ব্ৰহ্ম হত্যাৰ পাপ মৰণতকৈ ভয়াৱহ, কিয়নো ব্ৰহ্মা আদি কৰি দেৱতাসকলেও ব্ৰহ্ম হত্যাৰ পাপৰ পৰা উদ্ধাৰ নাপায়। গতিকে হে কচ, মই তোমাক সঞ্জীৱনী মন্ত্ৰ প্ৰদান কৰিছো। তুমি মোৰ গৰ্ভৰ পৰা বাহিৰ হৈ আহি মোক পুনৰ জীৱন দান দিবা। এনেদৰে কৈ শুক্ৰাচাৰ্যই কচক সঞ্জীৱনী বিদ্যা প্ৰদান কৰিলে, আৰু কচে গুৰুৰ গৰ্ভৰ পৰাই সঞ্জীৱনী মন্ত্ৰৰ বিদ্যা আয়ত্ত কৰি ল'লে। তাৰ পাছত শুক্ৰাচাৰ্যই এখন খড়গৰে নিজৰ পেট ফালি কচক বাহিৰলৈ আহিব দিলে। কচ বাহিৰ হোৱা মাত্ৰে শুক্ৰাচাৰ্যৰ মৃত্যু হ'ল। তেতিয়া কচে সঞ্জীৱনী মন্ত্ৰৰ দ্বাৰা গুৰু শুক্ৰাচাৰ্যক পুনৰ জীয়াই তুলিলে। প্ৰাণ পাই উঠাৰ পাছত শুক্ৰাচাৰ্যই সুৰা অৰ্থাৎ মদিৰাৰ প্ৰতি অভিশাপ দি ক'লে, আজিৰ পৰা মদ খোৱাটো বাদেই। কোনোবা ব্ৰাহ্মণে যদি সুৰাৰ গন্ধও লয় তেন্তে
সেইজন ব্ৰহ্ম হত্যাৰ পাপত পৰিব তথা সেই ব্ৰাহ্মণক অধাৰ্মিক বুলি গণ্য কৰা হ'ব। সুৰাপায়ী ব্ৰাহ্মণৰ ব্ৰহ্মতেজ নষ্ট হ'ব তথা সেইজন এই সংসাৰত অপূজ্য হ'ব। তাৰ পাছত শুক্ৰাচাৰ্যই দৈত্যসকলক মাতি ক'লে, এয়া তোমালোকৰ কেনে প্ৰকৃতি? বাৰে বাৰে তোমালোকে মোৰ শিষ্যক হত্যা কৰিছা। পুনৰবাৰ যদি তোমালোকে কচক হত্যা কৰা তেন্তে ভয়ংকৰ পৰিণাম ভুগিব লাগিব। এনেদৰে দৈত্যৰ ভয়ৰ পৰা মুক্ত হৈ কচে ইফালে সিফালে ঘূৰিব পৰা হ'ল। তাৰ পাছত সকলো ধৰণৰ শিক্ষা গ্ৰহণ কৰি কচৰ শিক্ষা সমাপ্ত হ'ল। শিক্ষা শেষ কৰি কচে গুৰুৰ পৰা বিদায় লোৱাৰ পাছত দেৱযানীৰ ওচৰত বিদায় লবলৈ গৈ ক'লে, হে দেৱযানী, তোমাৰ অনুগ্ৰহ লাভ কৰি মই সুকলমে শিক্ষা গ্ৰহণ কৰিব পাৰিলো। মোৰ শিক্ষা ইতিমধ্যে শেষ হ'ল, সেয়েহে মই তোমাৰ পৰা বিদায় লবলৈ আহিছো। কচ যাবগৈ বুলি জানি দেৱযানীৰ মন বেদনাৰে ভৰি পৰিল। দেৱযানীয়ে ক'লে, হে কচ, মই এতিয়া যৌৱনমতী হৈ পৰিছো। তুমি এজন যোগ্য কুমাৰ, গতিকে হে কচ, তুমি মোক বিবাহ কৰা। দেৱযানীৰ কথা শুনি কচে ক'লে, হে দেৱযানী, এয়া তুমি কি কৈছা? তুমি গুৰুৰ পুত্ৰী হোৱা হেতুকে মোৰ ভগ্নী হয়। তেনে ক্ষেত্ৰত তুমি এনেকুৱা অনুচিত কথা কিয় কৈছা? দেৱযানীয়ে ক'লে, হে কচ, মই তোমাৰ ৰূপ গুণত মুগ্ধ হৈ পৰিছো। সেয়েহে তোমাৰ বাৰে বাৰে মৃত্যু হোৱাত পিতৃক কৈ মই তোমাক জীয়াইছো। গতিকে এতিয়া তুমি মোক পত্নী ৰূপে গ্ৰহণ কৰা। দেৱযানীৰ কথা শুনি কচে ক'লে, হে দেৱযানী, যি শুক্ৰৰ পৰা তোমাৰ জন্ম হৈছে সেই গুৰু শুক্ৰৰ পৰা মোৰ জ্ঞান লাভ হৈছে। গতিকে আমি দুয়ো ভাতৃ ভগ্নী। ভাতৃ ভগ্নীৰ মাজত বিবাহ হোৱা উচিত নহয়। গতিকে তুমি মোক আজ্ঞা দিয়া, মই মোৰ ঘৰলৈ ঘূৰি যাওঁ। কচৰ কথা শুনি দেৱযানীৰ ভীষণ খং উঠিল। তেতিয়া দেৱযানীয়ে ক'লে, হে কচ, নাৰী হৈও মই তোমাক বাৰে বাৰে বিবাহ কৰিবলৈ প্ৰস্তাৱ দি আছো, কিন্তু তুমি মোৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছা। সেয়েহে মই তোমাক অভিশাপ দিছো। মোৰ পিতৃৰ পৰা প্ৰাপ্ত কৰা তোমাৰ বিদ্যা কেতিয়াও সফল নহয়। দেৱযানীৰ অভিশাপ শুনাৰ পাছত কচে ক'লে, হে দেৱযানী, মোৰ বিদ্যা ফলৱতী নহলেও সেই বিদ্যা যদি কাৰোবাক প্ৰদান কৰো নিশ্চয় ফলৱতী হ'ব। তুমি মোক বিনা অপৰাধত অভিশাপ প্ৰদান কৰিলা, সেয়েহে ময়ো তোমাক অভিশাপ দিছো। তুমি ব্ৰাহ্মণ শ্ৰেষ্ঠ শুক্ৰাচাৰ্যৰ কন্যা, কিন্তু তোমাৰ বিবাহ ব্ৰাহ্মণৰ লগত নহ'ব, ক্ষত্ৰিয়ৰ লগতহে হ'ব। এই বুলি কৈ কচ দেৱলোকলৈ বুলি ঘূৰি গুচি গ'ল। বান্ধৱসকল, এয়াই হৈছে দেৱযানী আৰু কচৰ প্ৰেম কাহিনীৰ কথা। আশা কৰো আজিৰ কথা আপোনালোকৰ নিশ্চয় ভাল লাগিল। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে তথা আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ সামৰিছো। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।